মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম ভাগৰ চেপ্টাৰ 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা। এ নম্বৰত দিয়া আছে সালোক সংশ্লেষণ। তোমালোকে উত্তৰত লিখিবা ৰাসায়নিক পৰিৱৰ্তন। বি নম্বৰত দিয়া আছে পানীত চেনি দ্ৰৱীভূত কৰাটো। তোমালোকে উত্তৰত লিখিবা ভৌতিক পৰিৱৰ্তন। চি নম্বৰত দিয়া আছে কয়লাৰ দহন। তোমালোকে উত্তৰত লিখিবা ৰাসায়নিক পৰিৱৰ্তন। ডি নম্বৰত দিয়া আছে মমৰ গলন। তোমালোকে উত্তৰত লিখিবা ভৌতিক পৰিৱৰ্তন। ই নম্বৰত দিয়া আছে এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো। তোমালোকে উত্তৰত লিখিবা ভৌতিক পৰিৱৰ্তন। আই নম্বৰত দিয়া আছে খাদ্যৰ পাচন ক্ৰিয়া। তোমালোকে উত্তৰত লিখিবা ৰাসায়নিক পৰিৱৰ্তন। টু নম্বৰত দিয়া আছে তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা। এ নম্বৰ উক্তিটো হৈছে কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন। এই উক্তিটো মিছা। তোমালোকে উত্তৰত লিখিবা মিছা। বি নম্বৰ উক্তিটো হৈছে পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন। এই উক্তিটো মিছা। তোমালোকে উত্তৰত লিখিবা মিছা। চি নম্বৰ উক্তিটো হৈছে 10টা লেপিত লোৰ নলীত সহজে মামৰে নধৰে। এই উক্তিটো সঁচা। তোমালোকে উত্তৰত লিখিবা সঁচা। ডি নম্বৰ উক্তিটো হৈছে লো আৰু মামৰ একেবিধ পদাৰ্থ। এই উক্তিটো মিছা। তোমালোকে উত্তৰত লিখিবা মিছা। চি নম্বৰ উক্তিটো হৈছে জলীয় ভাৱ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয়। এই উক্তিটো সঁচা। তোমালোকে উত্তৰত লিখিবা সঁচা। থ্ৰী নম্বৰত দিয়া আছে তলত দিয়া উক্তিবোৰৰ খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে গেছ প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়। তোমালোকে খালী ঠাইত লিখিবা কেলছিয়াম কাৰ্বনেট। বি নম্বৰত দিয়া আছে বেকিং ছ'ডা ৰাসায়নিক নাম হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা ছ'ডিয়াম বাইকাৰ্বনেট। চি নম্বৰত দিয়া আছে লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল ডেছ আৰু ডেছ। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা ৰং কৰা। দ্বিতীয়টো খালী ঠাইত লিখিবা 10টা লেপন। ডি নম্বৰত দিয়া আছে যিবোৰ পৰিৱৰ্তনত মাত্ৰ পদাৰ্থৰ ডেছ ধৰ্মৰহে সলনি হয়, সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে। তোমালোকে খালী ঠাইত লিখিবা ভৌতিক। চি নম্বৰত দিয়া আছে তোমালোকক যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয়, সেইবোৰক ডেছ পৰিৱৰ্তন বোলে। তোমালোকে খালী ঠাইত লিখিবা ৰাসায়নিক। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে যেতিয়া বেকিং ছ'ডাক নেমু ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে।
এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা যেতিয়া বেকিং ছ'ডাক নেমু ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এই গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ। এইটো ৰাসায়নিক পৰিৱৰ্তন অৰ্থাৎ সাইট্ৰিক এচিড প্লাছ বেকিং ছ'ডা gives rise to কাৰ্বনেট যৌগ প্লাছ কাৰ্বন ডাই অক্সাইড। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয়। এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য'ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনেই সংঘটিত হয়। তোমালোকে উত্তৰত লিখিবা মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয়। ভৌতিক পৰিৱৰ্তন মমবাতিৰ মম গলি পানীলৈ ৰূপান্তৰিত হোৱাটো ভৌতিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন মমবাতিৰ সূতাডাল জ্বলি কাৰ্বন ডাই অক্সাইড জলীয় বাষ্প তাপ আৰু পোহৰলৈ ৰূপান্তৰিত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ হ'ল ৰন্ধন গেছ জ্বলোৱা। ভৌতিক পৰিৱৰ্তন গেছ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ সলনি হোৱাটো ভৌতিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন গেছ জ্বলি তাপ আৰু পোহৰ উৎপন্ন কৰাটো ৰাসায়নিক পৰিৱৰ্তন। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। তোমালোকে উত্তৰত লিখিবা প্ৰস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিৱৰ্তন হয় কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি আৰু গাখীৰ আৰু দৈৰ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা কাঠৰ দহন এটা ৰাসায়নিক পৰিৱৰ্তন আনহাতে কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰা এটা ভৌতিক পৰিৱৰ্তন। কাঠৰ দহনত নতুন পদাৰ্থ সৃষ্টি হয় যিটো এটা অপৰিৱৰ্তনীয় প্ৰক্ৰিয়া সেয়েহে ই ৰাসায়নিক পৰিৱৰ্তন। কাঠ কটাৰ ফলত কেৱল ইয়াৰ আকাৰ সলনি হয় কিন্তু পদাৰ্থৰ গুণাগুণ একেই থাকে আৰু কোনো নতুন পদাৰ্থ সৃষ্টি নহয় সেয়েহে ই ভৌতিক পৰিৱৰ্তন। এইট নম্বৰ প্ৰশ্নটো হৈছে কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা এটা বিকাৰত পানী লৈ গৰম কৰি কপাৰ ছালফেটৰ গুড়ি মিহলোৱা হ'ল। যিমান সময়লৈ পানীয়ে এই গুড়ি দ্ৰৱীভূত কৰিব পাৰে সিমান সময়লৈ গুড়ি মিহলাই ৰখা হ'ল অৰ্থাৎ পানীখিনি সংপৃক্ত কৰা হ'ল। এতিয়া কপাৰ ছালফেট আৰু পানীৰ মিশ্ৰণটো ঠাণ্ডা হ'বলৈ দিয়া হ'ল। কোনো লৰচৰ নকৰাকৈ কিছু সময় থৈ দিলে বিকাৰৰ তলিত কপাৰ ছালফেটৰ নীলা স্ফটিক জমা হোৱা দেখা যাব। এনেদৰেই কপাৰ ছালফেটৰ স্ফটিক গঠন কৰা হয়। নাইন নম্বৰ প্ৰশ্নটো হৈছে লুৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া ৰোধ কৰে বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা লুৰ গেটত ৰং কৰিলে ই লুৰ পৃষ্ঠভাগ আৰু বতাহত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ মাজত এক প্ৰতিৰক্ষামূলক আৱৰণ সৃষ্টি কৰে। মামৰে ধৰিবলৈ অক্সিজেন আৰু পানী দুয়োটাই প্ৰয়োজন। ৰঙৰ আৱৰণে এই দুয়োটা উপাদানক লুৰ সংস্পৰ্শলৈ আহিবলৈ বাধা দিয়ে যাৰ ফলত মামৰে ধৰা প্ৰক্ৰিয়াটো ৰোধ হয়। 10 নম্বৰ প্ৰশ্নটো হৈছে মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত
লুৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয়? ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা সাগৰৰ উপকূলীয় অঞ্চলৰ বতাহত মৰুভূমিতকৈ জলীয় বাষ্পৰ পৰিমাণ বেছি থাকে। ইয়াৰ উপৰিও সাগৰৰ পানীৰ লৱণ বা নিমখে মামৰে ধৰা প্ৰক্ৰিয়াটোৰ গতি বৃদ্ধি কৰে। এই দুয়োটা কাৰণৰ বাবে উপকূলীয় অঞ্চলত লুৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে। নম্বৰত দিয়া আছে পাকঘৰত আমি ব্যৱহাৰ কৰা গেছ বিধৰ নাম হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ LPG। চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই গেছলৈ পৰিৱৰ্তন হয় পৰিৱৰ্তন A আৰু তেতিয়া ই জ্বলে পৰিৱৰ্তন B। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উক্তিটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2। প্ৰক্ৰিয়া B এটা ৰাসায়নিক পৰিৱৰ্তন। নম্বৰত দিয়া আছে অবায়বীয় বেক্টেৰিয়াই প্ৰাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ উৎপন্ন কৰে পৰিৱৰ্তন A। এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় পৰিৱৰ্তন B। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উক্তিটো বিচাৰি উলিওৱা। শুদ্ধ উক্তিটো হৈছে অপশ্যন নম্বৰ 3। প্ৰক্ৰিয়া A আৰু B উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন।